কামপুৰ কলং কপিলী চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত তিনিদিনীয়াকৈ চিত্ৰ আৰু হস্তশিল্পৰ কৰ্মশালা। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ভাৰতৰ দ্ৰুততম চিত্ৰকৰ ৰবীন বৰ। এই কৰ্মশালাত প্ৰায় 200ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তিনিদিনীয়া কৰ্মশালাৰ অন্তিম দিনা সন্ধিয়া বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰাৰ লগতে মায়াবিনী গীতেৰে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি 1 মিনিটত অংকন কৰে। তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সকলো ধৰণৰ প্ৰতিচ্ছবিসমূহ দেখি সকলোৱে আপ্লুত হয়। হয় আপোনালোকৰ চেনেলৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আহি থকা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ইয়াতে আমাৰ সঁচাই ভাল লাগিছে। ইয়াতে বিভিন্ন ঠাইৰ পৰা ষ্টুডেণ্ট আহিছে। এতিয়ালৈকে ইয়াতে 200 ওচৰা-ওচৰি ষ্টুডেণ্ট আহিছে আৰু তেওঁলোকে কৰ্মশালা অংশগ্ৰহণ কৰিছে। কোনে শিকাই আছে? তেখেত আহিছে ভাৰতৰ স্পীড প্ৰিণ্টাৰ ৰবীন বৰদেৱ আহিছে। তেখেতে 3 দিন কামপুৰত থাকি পেলাই তেখেতৰ কৰ্মশালা দিছে আৰু লগতে তেখেতৰ লগত আৰু 6গৰাকী চিত্ৰশিল্পী আহিছে, তেওঁলোকেও সহায় কৰি আছে। আৰু আজি 4 জানুৱাৰী আজি গধূলি 5 বজাৰ পৰা তেখেতৰ যি আশ্চৰ্যকৰ চিত্ৰকলা প্ৰদৰ্শন তেখেতে অনুষ্ঠান ভাগ ৰাখিব ইয়াতে কামপুৰ শ্বহীদ মঞ্চ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত। আৰু সকলো ইয়াৰ জৰিয়তে সকলোকে আমন্ত্ৰণ জনাইছোঁ। কামপুৰৰ পৰা নৱজ্যোতি লস্কৰৰ ৰিপৰ্ট, এনি ভাৰত 24।